এখন হাবিত ফুটুকী নামৰ এজনী হৰিণী আছিল। তাই এদিন নিজৰ আঁতৰ পাৰত কুমলীয়া ঘাঁহ খাই আছিলে। ঘাঁহ খাই উঠি তাইৰ পানী খাবলৈ মন গ'ল। তাই পানী খাবলৈ নিজৰাৰ পানীত নামিল। পানী খাই থাকোঁতে এপাকত তাইৰ নিজৰ ঠেংযোৰ ধুনীয়া শিংযোৰ চকুত পৰিল। শিংযোৰ দেখি তাইৰ অহংকাৰ হ'ল। তাই শিংযোৰ জোকাৰি জোকাৰি ক'বলৈ ধৰিলে, ইমান ধুনীয়া মোৰ শিংযোৰ, এনে শিং এই অৰণ্যত কাৰোৱে নাই। মই সবাতোকৈ ধুনীয়া ৰূপহী কুঁৱৰী। এইবাৰ তাই চকুত পৰিল তাইৰ ঠেংকেইখনত। লগে লগে তাই মুখ বিকটাই ক'বলৈ ধৰিলে, চি চি, এইযোৰ মোৰেই ঠেং নে? ইমান লেংলেঙীয়া, ইমান আবছো। এনেতে তাই আঁতৰত এটা নাহৰ ফুটুকী দেখিবলৈ পালে। বাঘটো দেখি তাইৰ জীৱ চিৰিংকৈ গ'ল। তাই তৰা তৰা ছিগি পলাবলৈ ধৰিলে। ঠেংকেইখনে তাইক কম সময়তে বহু দূৰলৈ লৈ গ'ল। ফুটুকী গৈ গৈ এখন ঘন হাবিৰ মাজ পালেগৈ। হাবিখন গছ লতাৰে ভৰা আছিল। এবাৰ তাই শিংযোৰ ঔলতা এডালত পাক খাই গ'ল। তাই লতাডাল ছিগিবলৈ যিমানেই যত্ন কৰিছে, সিমানেই লতাই তাইক মেৰিয়াই ধৰিছে। ইফালে বাঘটো আহি ফুটুকীক লগ পাওঁ পাওঁ হ'লহি। তেতিয়া ফুটুকীয়ে কান্দি কান্দি নিজকে ক'বলৈ ধৰিলে, যাক অলপ আগতে ধুনীয়া বুলি কৈছিলো, সিয়ে এতিয়া বিপদৰ কাৰণ হ'ল। আৰু যাক আবছো বুলি হাঁহিছিলো, সিয়ে মোক বিপদৰ পৰা ৰক্ষা কৰিলে।